নমস্কাৰ, পুনৰ মই আহিলোঁ আহোম বগৰী বা পিছফলৰ এটা বহুত টেষ্টি লগা চাটনিৰ ৰেচিপি লৈ। এই ৰেচিপিটোৰ কাৰণে মই ঘৰতে হোৱা পদিনা এমুঠিমান ছিঙি আনিলোঁ। তাৰপিছত পদিনাখিনি মই পৰিষ্কাৰ কৰি ধুই ল'লোঁ। তাৰপিছত মিক্সাৰ গ্ৰাইণ্ডাৰৰ সৰু জাৰটোত মই পৰিষ্কাৰ কৰি ধুই লোৱা পদিনা মুঠি লৈ ল'লোঁ। পদিনাখিনিৰ লগতে মই 8-10 খিলামান মান ধনিয়াৰ পাত ইয়াত পৰিষ্কাৰ কৰি ধুই ল'লোঁ। মান ধনিয়াৰ সলনি আমি নৰ্মেল ধনিয়াও ইউজ কৰিব পাৰোঁ। তাৰপিছত পৰিষ্কাৰ কৰি ধুই লোৱা 2 টুকুৰা সৰু আদাৰ লগতে ইয়াত 5 কোমান মই নহৰু ল'লোঁ। এতিয়া 2টা মই পিছফল ল'লোঁ। তাৰপিছত ভিডিঅ'ত দেখুওৱাৰ দৰে পিছফল দুটাৰ মই বাকলিখিনি এৰুৱাই ল'লোঁ। পিছফল দুটা কেঁচা হ'লেও কথা নাই, মোৰ অকণমান আধা পকাৰ নিচিনা হৈছে। ধুই লোৱা পিছফল দুটা মই বাকলিখিনি এৰুৱাই ফালি টুকুৰা টুকুৰকৈ পদিনাখিনিৰ লগতে লৈ ল'লোঁ। কাটি লোৱা পিছফল দুটা পদিনাখিনিত লোৱাৰ পিছত ইয়াত মই 3টা কেঁচা জলকীয়াও লৈ ল'লোঁ। জলকীয়াৰ পৰিমাণটো ইচ্ছা অনুযায়ী আমি কম বেছি কৰিব পাৰোঁ। তাৰপিছত প্ৰয়োজন অনুযায়ী ইয়াত মই নিমখ ল'লোঁ। নিমখখিনি লৈ ঢাকনিখন মাৰি মই মিক্সাৰ গ্ৰাইণ্ডাৰত জাৰটো উঠাই দিলোঁ। তাৰপিছত এইখিনি অকণো পানী নিদিয়াকৈ মিহিকৈ মই গ্ৰাইণ্ড কৰি ল'লোঁ। চাটনিখন মোৰ গ্ৰাইণ্ড কৰা হৈ গ'ল। এতিয়া সৰু বাউল এটাত চাটনিখন মই উলিয়াই ল'লোঁ। ভাত, ৰুটি, পিঠা আদি মোটামুটি সকলোৰে লগত খাব পৰা পিছফলৰ সোৱাদ ভৰা চাটনিখন মোৰ তৈয়াৰ হৈ গ'ল। যিহেতুকে চাটনি হয় সেয়ে এচামুচ মই ইয়াত কেঁচা সৰিয়হৰ তেল লৈ ল'লোঁ। অতি সহজভাৱে কম সময়ত বনোৱা পিছফলৰ চাটনিখন চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আৰু লগতে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।